মহানগৰী বামুণী মৈদামৰ কুশলনগৰত উত্তপ্ত পৰিস্থিতি। পূজাৰী বেশত অহা দুই প্ৰবঞ্চকক আটক ৰাইজৰ অভিযোগ মতে 2 মাহ পূৰ্বে বামুণী মৈদাম কুশলনগৰৰ বাসিন্দা পূজা দত্ত নামৰ এগৰাকী মহিলাৰ বাসগৃহলৈ আহিছিল গেৰুৱা সাজত পূজাৰীৰ বেশত হাৰিয়ানাৰ দুজন লোক। মহিলাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ মহিলাগৰাকীৰ পৰা এক বিশেষ কায়দাৰে লুটি লৈ গৈছিল নগদ 20,000 টকা আৰু লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লৈ উদ্ধাৰ হৈছিল দুই প্ৰবঞ্চকে। কেইবামাহৰ পিছত পুনৰ আজি দেওবাৰে মহানগৰী কুশলনগৰ অঞ্চলত আহিছিল গেৰুৱা সাজতে পূজাৰী বেশত 3জন প্ৰবঞ্চক। ভুক্তভোগী মহিলাগৰাকীয়ে চিনাক্ত কৰিলে তেওঁ টকা আৰু সোণৰ অলংকাৰ লুটি নিয়া তাৰে এজন প্ৰবঞ্চকক। পিছ মুহূৰ্ততে মহিলাগৰাকীয়ে স্থানীয় ৰাইজৰ সহযোগত আটক কৰিলে দুই প্ৰবঞ্চকক। এইফালে লগে লগে পলায়ন কৰিলে আন এজন প্ৰবঞ্চক। স্থানীয় ৰাইজে দুইজনকে আটক কৰি ধৰি বান্ধি সোধা পোছা কৰিলে। ৰাইজে দুই প্ৰবঞ্চক পূজাৰীক উত্তম মাধ্যম সোধাই চানমাৰী আৰক্ষীক গতাই দিয়ে। ঘটনাটো কি হৈছিল মানে সেইদিনাখন আছিল অম্বুবাচী মেলা আছিলে। অম্বুবাচী মেলা যোৱা এসপ্তাহ হৈছে। এসপ্তাহ পিছত এই সাধু বাবাজন আহিছে। অহাৰ পিছত মোক কৈছে কি বাইদেউ মা কৈছে মা এগিলাচ পানী দিয়ক এনেকে কৈছে। তেতিয়া মই পানী এগিলাচ দিলো। দিয়াৰ পিছত পানী গিলাচ খালে, খাই মুখখন অখালিলে গোটেইখিনি খালে। খাই লাষ্টৰ পানীখিনিত এটা এখন জংলা আছিলে, জংলাখনৰ পৰা এটা বাতি ওলাইছে। বাতিটোত এনেকে অকলাই কেনে পানীটো পেলাই দিছে। পেলাই দিওঁতে গাখীৰ ওলাইছে। তাৰে পিছত তলৰ পৰা মাটি লৈছে, মাটি লৈ মোৰ হাতত দিছে। মোক 500 জাউগাই যাব দিছে ঘৰৰ ভিতৰত। গলো তাৰে পিছত এটা মুক্তা ওলাইছে। তাৰ পিছত মোক কৈছে আপুনি কোন ভগৱানক ভাল পায়? তেতিয়া মই কৈছো মই ভগৱানক কৃষ্ণকে ভাল পাওঁ। তেতিয়া সি কি কৰিছে এটা 1 টকা পইচা দিছে মোক হাতত। 1 টকা দি কেনে তেতিয়া মোক আৰু 500 জাউগাই যাব দিছে। 500 জাগৈ গলো। আগুৱাই যোৱাৰ পিছত এটা পিতলৰ এটা ইমানখিনি টকা ওলাইছে। সেইটো কৃষ্ণৰ এটা হেৰি আছে, ছবিৰ নিচিনা আছে। তাৰপিছত কৈছে কি বাইদেউ মা আপুনি সঁচা কথা কব নহলে আপুনি পংগু হৈ যাব, এনেকে দেখাই দিছে মোক। আচ্ছা মইতো ভয় খাই গলো। কৈছে আপোনাৰ গিৰিয়েক আছে নেকি? মই নাই মোৰ মতাটো মৰিছে, ল'ৰা এটা আছে, ল'ৰাটো অলপমান ওলাই গৈছে এনেকে কৈছে। তাৰে পিছত কৈছে কি আপুনি সঁচা কথা কব আপোনাৰ সোণৰ বস্তু কি আছে? মই কৈছো আছে মোৰ চেইনটো আছে গলত আৰু কাণফুলিটো আছে এনেকে কলো। মোক ওলাই দিয়কচোন মই আপোনাৰ ডাবুল হৈ যাব এনেকে কৈছে, 2টা হ'ব এনেকে কলে। মই ওলাই দিলো। তাৰপিছতে টকা কিমান আছে? মোক টকাৰ কথা কওঁতে মাথাটো গৰম উঠিলে। কিছু টকা মোৰ যিয়ে নাথাকক কিয় লাগে বুলি কৈছো, চিনিটো নাপাওঁ। আপুনি মিছা কথা কলে পংগু হ'ব এনেকে কলে। তেতিয়া মোৰ 20,000 টকা এটা আছিলে, 20,000 টকাটো ওলাই দিলো। তেতিয়া সি কি কৰিলে কাপোৰত বান্ধিলে, বান্ধি কেনে মোক গড্ৰেজত সোমাই থৈ দিব দিছে। পিছদিনানো ক'ৰ পৰা আহিছে মই ইমান চিনি মই চিনি পাইছো। আজিহে ধৰিছো কিজন হয়। 3জন মানুহে কৈছে মিছা কথা কব নোৱাৰে। বুলি কৈছে। আজি 2জন আছে, সিদিনা এজন আছিল। এজনে আছিল। আপোনাৰ যোনটো সুধিছে সঁচা, কথাখিনি ভুল নহয়। তেখেতলোকে এনেকে আহি থাকে, আহি দুখীয়া মানুহ ঘৰত সোমাই, দুখীয়া নহয় বহুত ডাঙৰ ডাঙৰ মানুহটো ঘৰতো সোমাই কেনে গিৰিয়েক নাথাকে। গিৰিয়েক নাথাকাৰ সুবিধা বহুতে আপোনাৰ মাইকী মানুহ অকলে থাকে। অকলে থকাতে কি হয় সিহঁতে আহি কেনে উন্নময় শিৱাই বুলি কব, মাতিব আপোনাৰ কিবা দুখ চুখ হৈছে বা ল'ৰা ছোৱালী কিবা বেমাৰ চেমাৰ হৈ আছে। বেমাৰ আজাৰ হ'লে মানুহ অলপ এনেও কমজুৰি থাকে মনত, এই কিবা তাবিজ দিম বুলি কৈ দিয়ে। তাৰপিছত অলপ বহি পানী খাব, পানী খোৱাৰ পিছত আকৌ ক'ব আপোনাৰ ঘৰত কিবা বস্তু আছে নেকি, বস্তুবোৰ ডবল কৰি দিম বুলি কয়। মাতিলে তাৰপিছত সিহঁতে ডবল কৰি দিম কৰি কেনে সোণটো সিহঁতে টকা পইচা লৈ কেনে সিহঁতে পলাই যায়। আজি সিহঁতে ধৰা পৰিলে ইয়াতে চেম কেছত এনেকে এটা ধৰা পৰিলে। ধৰা পৰাতে আমি ধৰিলো, ধৰি আমি যেতিয়া সুধিলো, সুধাতে তেখেতলোকে এটা কথা কল যে সিহঁতে ফৰিদাবাদৰ পৰা আহিছে। প্ৰথম এটা এড্ৰেছটো ভুল দিয়ে, এটা এড্ৰেছ ল'ৰা এটা এড্ৰেছ দিয়ে, তেখেতৰ শিষ্য বুলি কৈছে, তেখেতে আৰু এটা বেলেগ এড্ৰেছ দিয়ে। এজনকৰ হৰিয়ানা, এজনকৰ ফৰিদাবাদ। তাৰপিছত যেতিয়া আমি সিহঁতে ভালদৰে বিচাৰ কৰাৰ পিছত সিহঁতে আমাক আহি কেনে ক'লে যে আমি সিহঁতে ফুৰিব আহিছিলো, ফুৰিব আহি কেনে এনেকে আহো। তাৰপিছত যেতিয়া আমি জোৰকৈ ধৰাটো সিহঁতে স্বীকাৰ কৰিছে দেই, হয় সেইটো হৈছিলে কিন্তু আমি নহয় বেলেগ হ'ব পাৰে। তেখেতে সিহঁতে নিজৰটো নকয়, সিহঁতে বেলেগ কোনোবা হ'ব পাৰে, লগৰীয়া কোনোবা হ'ব পাৰে। তেখেতলোকৰ প্ৰথম কথা আধাৰ কাৰ্ড লগতে আধাৰ কাৰ্ড নাই, পেন কাৰ্ড নাই, ঠিক আছে। যোনটো আছে তেখেতৰ ডুপ্লিকেট হয় সিহঁতৰ। আৰু এতিয়া আৰু তেখেতক মই এটা সুধিছো আপুনি হিন্দু না মুছলিম? কৈছে হিন্দু। তুমি কৈছে আপুনি যদি হিন্দু হয় আপুনি গায়ত্ৰী মন্ত্ৰটো কৈ দিয়ক। আপুনি বাকী একো বিচাৰে নাই, গায়ত্ৰী মন্ত্ৰ আজিকালি সৰু ল'ৰা ছোৱালী জানে। মই গায়ত্ৰী মন্ত্ৰটো আপুনি একবাৰ কৈ দিয়ক, কিন্তু গায়ত্ৰী মন্ত্ৰ সি গাই দিব নোৱাৰিলে। তেখেতে খালি এটাই ৱাৰ্ডে কৈছে ওম নমঃ শিৱায়। আপুনি খালি সুধিব পাৰে, মোৰ কথা নাই। তেখেতে খালি এবাৰ সুধক যে আপুনি গায়ত্ৰী মন্ত্ৰ জানে না নাই।
তেখেত হিন্দু মানুহ গায়ত্ৰী মন্ত্ৰ গৈছে জানিব আপুনি কওকচোন তেখেতলোক মুছলিম হয় আৰু তেখেতে সিহঁতে এটা বিজনেছ কৰি আছে সিহঁতক চব সিহঁতে কাম কৰা মানুহ হয় দেখিলে গম পায় হাতা কাম কৰা মানুহ হয় কিন্তু সিহঁতে আজি এইবোৰ কৰি কেনে আমাৰ মানুহ ঠগাই আছে হিন্দু মানুহ ঠগাই আছে আৰু হিন্দু মানুহ বদনাম কৰিছে ধৰ্মটোক লৈ কিনে সিহঁতে বদনাম কৰি আছে क्या नाम है तुम्हारा लाला राम कहाँ से आया था हरियाणा से किस लिए आया था यहाँ पर हम मक्का माता के यहाँ पर आए थे घूमने के लिए आए घूमने के लिए यहाँ आए थे कितना आदमी आया था तुम्हारे साथ हमारे साथ तो 3 ही आए थे हम तो 3 आए थे बाकी एक कहाँ गया एक वो गया इधर में कहाँ गया गुरुजी वो इधर ही बोल रहे था इधर ही आए थे हम इकट्ठे आए थे अच्छा इससे पहले तुम आया था आके कुछ ऐसा कुछ सामान लेके गया सोना का सामान लेके गया वो बोल रहे औरत बोल रहे हम नहीं ले गए थे वो तुमको पैसा था तुमको पकड़ के लेके आया कोई और होगा हमारे जैसा कोई है तुम लोग नहीं है मतलब हम नहीं है तुम हिंदू है हिंदू है गायत्री मंत्र होता है अनपढ़ है हम तो हमको आता नहीं है क्यों नहीं आता है साधु बनाए तो गायत्री मंत्र क्यों नहीं आता है ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনি পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন